ৰাজনৈতিকভাৱে অখিল গগৈ এবাৰ শেষ হৈ যাব। অখিল গগৈ বুলি আৰু ৰাজনীতি কৰিবলৈ ইয়াতে মানুহ নাথাকিব। কাৰণ যোৱা 5 বছৰে তেওঁ যিখিনি অভদ্ৰামী কৰিল বিভিন্ন সময়ত, আজি কাৰণে শিৱসাগৰ বাকী তেওঁৰ লগত নাইতো। তেওঁ আজি অবৈধ কোনোবা বাংলাদেশী মানুহক আনি পিনে ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে। আপোনালোকে তেওঁলোকৰ অফিচত চাওক, এজনো শিৱসাগৰ ল'ৰা তেওঁৰ লগত নাই। মেক্সিমাম বাহিৰৰ পৰা আহিছে। আজি লখিমপুৰৰ পৰা কোনোবা আহিছে, আজি ধেমাজিৰ পৰা আহিছে, আজি নাহৰকটীয়া ল'ৰাই ভৰ্তি হৈ আছে। আজি আপোনালোকে দেখিব গোলাঘাটৰ ল'ৰা, মৰিয়নিৰ ল'ৰাই তেওঁ আজি শিৱসাগৰত প্ৰচাৰ চলাবলগীয়া হৈছে। কাৰণ শিৱসাগৰত কি মানুহ নাই নেকি? শিৱসাগৰত এনেকুৱা মানুহ নাই নেকি যে অখিল গগৈ হৈ কাম কৰিবলৈ এটা ল'ৰাও তেওঁৰ লগত থাকিবলৈ? গতিকে গম পাই যে এজন বাহিৰৰ অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ নহয়। তেওঁ ঘৰ ইয়াত নাই, তেওঁ পৰিয়াল ইয়াত নাথাকে, ল'ৰা ছোৱালী ইয়াত নপঢ়ে। সেই মানুহজনে শিৱসাগৰৰ কাৰণে কি চিন্তা কৰিব? সেই মানুহজনে কিন্তু শিৱসাগৰৰ কাৰণে, কাৰণ ইয়াতে লুটি পুটি দি আমি সকলোৱে জানো, যোৱা কেইদিনমানৰ আগত তেনেকুৱা খবৰ ওলাইছে, বিভিন্ন ঠিকাদাৰৰ পৰা পইচা দাবী কৰা, কিবা কৰা, আপোনালোকৰ নিউজ চেনেলতে ওলাইছে। ইয়াৰ পৰা পইচাখিনি শিৱসাগৰৰ পৰা অকল পইচা মানে লৈ বেলেগত প্ৰতিষ্ঠা কৰাটোৱে তেওঁৰ লক্ষ্য। আজি তেওঁ কি কৰিছে? শিৱসাগৰ প্ৰতিজন ঠিকাদাৰৰ পৰা, প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা টকা কালেকশ্যন কৰিছে। কৰি কি কৰিছে? তেওঁ পাৰ্টিটোক যাতে ৰেজিষ্টাৰ কৰিব পাৰে তাৰ কাৰণেহে জোৰ দিছে। শিৱসাগৰত কাম কৰাৰ কাৰণে অখিল গগৈ জোৰ দিয়া নাই নহয়। তেওঁ মাত্ৰ 6% লাগে অসমৰ টোটেল ভোটাৰৰ পৰা। সেই 6%টো কেনেকে নামনি উজনি চবতে মিলাই কালেক্ট কৰিব পাৰে আৰু তেওঁ পাৰ্টিটোক ৰেজিষ্টাৰ কৰিব পাৰে, এই কথা বাদেতো বেলেগ কথা তেওঁ ভবা নাই।